কংগ্ৰেছ দলে কলিকতাত এটা ৰেজৰ্ট বুক কৰিছিলে আৰু তেওঁলোকে ইয়াত চাৰ্টাৰ এখনো অহা কথা আছিল। তেওঁলোকে ভাবিছিল যে তেওঁলোকে 50টা সিট পাব। তাৰ পিছত তেওঁলোকে এজিপি বা বিপিএফক লোভনীয় প্ৰস্তাৱ দিব, লাগিলে মুখ্যমন্ত্ৰীটোৱে এৰি দিব। আৰু বৰ্তমান কংগ্ৰেছৰ এমএলএ কেইজন হায়দৰাবাদৰ বেংগলুৰুত গৈ থাকিব আৰু ইয়াতে ৰাজনৈতিক আলাপ আলোচনা আৰম্ভ হ'ব। আপোনালোকে জানে আমাৰ আফ্ৰিদা বুলি সাংবাদিক এগৰাকী, তেওঁক বিপিএফৰ লগত যোগাযোগ কৰাৰ দায়িত্ব দিছিল। এজিপিৰ লগতো কথা পাতিব পাৰি নেকি কথা পাতিছিলে আৰু এই কথাবিলাক বিপিএফে মোক জনাই আছিলে। গতিকে তেওঁলোকৰ প্লেন আছিল যে আমি 45টা সিট পাম বা 47টা পাম। আজি ৰাতিয়ে চাৰ্টাৰত তেওঁলোক বেংগলুৰুলৈকে উৰা মাৰিব, যাতে কংগ্ৰেছ ৰাইজৰ দল জাতীয় পৰিষদ ঐক্যবদ্ধ হৈ থাকে। তাৰ পিছত তেওঁলোকে এজিপি আৰু বিপিএফৰ লগত আলোচনা আৰম্ভ কৰিব আৰু তেওঁলোকে চৰকাৰ কৰিব। এটা তেওঁলোকৰ ডাঙৰ ব্লু প্ৰিণ্ট আছিলে। মই জানো অবভিয়াছলি মিটিঙত যি আলোচনা হৈছিল কংগ্ৰেছৰ মানুহে মোক কৈ দিছিলে। ৰেজৰ্টখনৰ নামটো কালি মোক সুধিলে মই কৈ দিব পাৰিম, য'ত বেংগলুৰুত তেওঁলোকে বুক কৰি থৈছিলে।